নমস্কাৰ। প্ৰথমতে আমি কুলিবিলবাসী ৰাইজৰ তৰফৰ পৰা সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে স্বাগতম জনাইছোঁ। অহা 28 তাৰিখে আমাৰ মৰাণ জনগোষ্ঠীৰ যি পৰম্পৰা ৰীতি নীতিৰে আদ্য শ্ৰাদ্ধ ৰাজহুৱাকৈ যিখন পতা হয়, আমি সাধাৰণতে দহা-কাজ বুলি কওঁ। দিনৰ ভাগত দহা আৰু ৰাতি ভাগলৈ কাজ হয়। ইয়াত আমাৰ প্ৰায় 22 ঘৰমান আমাৰ কুলিবিলবাসী ৰাইজৰ 22জন মৃতকৰ একলগ হৈ একত্ৰিতভাৱে আমি ৰাজহুৱাকৈ পতা হৈছে। আৰু ইয়ালৈ আমি সদৌতি ৰাইজকে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতসকলে উপস্থিত থাকিবৰ কাৰণে। আৰু এটা কথা, আমাৰ এই মৰাণ জনগোষ্ঠীৰ এই আদ্য শ্ৰাদ্ধ যিখন দহা কাজ হয়, এইখন আমি এতিয়া পতা নহয়, এখন পৰম্পৰা অতীতৰ পৰা এখন আমাৰ জনগোষ্ঠীটোৰ অন্যতম এখন ৰাজহুৱা আদ্য শ্ৰাদ্ধ। আৰু এইকাৰণে অন্যতম বুলি কৈছোঁ, যিহেতু আমাৰ জনগোষ্ঠীটোৰ এটা বৈশিষ্ট্যৰ মাজত এই দহা কাজখন সোমাই আছে। এইখন এখন আমাৰ পূৰ্বপুৰুষসকলে দেখুৱাই যোৱা এটা নীতি, আৰু সেই নীতিমতে আমি আমাৰ দহা কাজ পৰিচালনা কৰি থকা হৈছে। প্ৰতি বছৰে নহ'লেও, প্ৰতিখন গাঁৱত প্ৰতি বছৰে নহ'লেও 2-3 বছৰ বা 5 বছৰ মূৰে মূৰে আমাৰ মৰাণ জনগোষ্ঠীৰ দহা কাজ পতা হয়। ইয়াতে যেনেকৈ আমাৰ সকলো ৰাইজে সহযোগিতা থাকে, নামঘৰৰ পৰা আমাৰ যেনেকৈ যজ্ঞ খোলা এখন থাকে আৰু গায়ন বায়নৰ খোলা থাকে, অন্যান্য ৰাজহুৱাভাৱে আমি খোলা দিয়া হয়। অন্যান্য গাঁওসমূহক আমি নিমন্ত্ৰণ জনাওঁ, আৰু সেই খোলাসমূহত তেখেতসকলক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়া হয়। এনেকৈ আৰু খোৱা বোৱাৰ ব্যৱস্থাখিনিৰ পাছতে আমাৰ নামঘৰৰ কামখিনি হয়। যিখিনি আমাৰ ভকতসকল থাকে, গায়ন বায়ন থাকে, আৰু যিখিনিয়ে শ্ৰাদ্ধ দিয়া হয় মৃতকৰ, তেখেতসকলে শেষত সেৱা, মৃতকৰ সদ্গতি আৰু দেউতাক হেতৰ পুণ্য প্ৰাপ্তিৰ কাৰণে তেখেতসকলে সেৱা জাননী কৰে। এনেকৈয়ে দহা কাজখন আমাৰ সমাপ্তি ঘটেগৈ। যিহেতু এই দহা কাজখনৰ জৰিয়তে আমি এটাই কথা ক'ম, আমি সদৌতি আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোলৈকে আমি কুলিবিলবাসী ৰাইজৰ তৰফৰ পৰা আকৌ স্বাগতমৰ লগতে নিমন্ত্ৰণি জনালোঁ। ধন্যবাদ। Anytimes 24/7. Your news, your voice.